যে অসম গণ পৰিষদ খোৱাং বিধানসভা সমষ্টি বৰ্তমান নৱভাৱে গঠিত হৈছে। ইয়াৰ আগতে বিশেষভাৱে ইয়াৰ সৰহসংখ্যকে আছিলে মৰাণ সমষ্টি আৰু মৰাণ সমষ্টিত অসম গণ পৰিষদে 85ৰ পৰা আমি দুবাৰ কণ্টিনিউৱাছ জিকিছোঁ। 85ত জিকিছোঁ আৰু আমি 2001ত জিকিছোঁ। হয়, সীমিত সুবিধা বা মানে আঁচনিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত আমি ৰাইজক আকৃষ্ট কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আমি ধন্যবাদ জনাম খোৱাং বিধানসভা সমষ্টিৰ ৰাইজক যে খোৱাং বিধানসভা সমষ্টিৰ ৰাইজ সঁচা অৰ্থত আজিৰ তাৰিখতো আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী আৰু তেখেতসকলে আমাক বিভিন্ন সময়ত যথেষ্ট উদগনি যোগাইছে, উৎসাহ জনাইছে। এতিয়া সেই উৎসাহত জনসাধাৰণৰ উৎসাহত উদগনিত আৰু পঞ্চায়ত নিৰ্বাচনত আমাক দিয়া যোগাত্মক সঁহাৰিত অসম গণ পৰিষদ খোৱাং বিধানসভা সমষ্টিয়ে যোৱা 1 ডিচেম্বৰত বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সৰ্বসন্মতিক্ৰমে যি সময়ত খোৱাং বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ 15ৰ পৰা 19 জন 4 জন এনেকৈ কেণ্ডিডেট আছে, কিন্তু অসম গণ পৰিষদে সৰ্বসন্মতিক্ৰমে উমৈহতীয়াভাৱে সকলোৱে প্ৰাৰ্থী হয়, সকলোৱে সৰ্বসন্মতিক্ৰমে যিহেতু এজনে আমি ইলেকশ্যন খেলিব লাগিব, আমাক আগবঢ়াই দিছে যে আগন্তুক 26 চনৰ নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে আমাক প্ৰজেক্ট কৰিছে। আৰু যিটো কথাক লৈ ইতিমধ্যে অসম গণ পৰিষদৰ দলৰ জ্যেষ্ঠ বা আমাৰ দলৰ নেতৃত্বক অৱগত কৰিছিল যদিও আনুষ্ঠানিকভাৱে আজি অসম গণ পৰিষদৰ সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়াক আমাৰ গোটেই সমিতিৰ সভাপতি সাধাৰণ সম্পাদক দ্বয়কে আদি কৰি আজি গৈ প্ৰত্যক্ষভাৱে তেখেতক লগ কৰি যে এইটো বিগত আগতেও কোৱা হৈছিল, যিহেতু আমি ইয়াত কৰ্ম আঁচনি আমি বিভিন্ন সময়ত কৰি আছোঁ, কিন্তু আনুষ্ঠানিকভাৱে আজি গোটেই বিধানসভা সমষ্টিৰ আমাৰ কৰ্মকৰ্তাসকলে আজি আমাৰ দলৰ নেতৃত্বক লগ কৰিছে আৰু এই আমাৰ ৰাইজৰ যি ইচ্ছা সমষ্টিৰ যি সৰ্বসন্মতি সিদ্ধান্ত, সেই সিদ্ধান্ত আনুষ্ঠানিকভাৱে লিখিতভাৱে তেখেতক দিয়া হৈছে। অসম গণ পৰিষদ আমি আশাবাদী, প্ৰবল আশাবাদী যে নিশ্চিতভাৱে অসম গণ পৰিষদৰ আগৰ চিটতকৈ অলপ হ'লেও চিট বাঢ়িব আৰু এই চিট বঢ়াৰ লগে লগে খোৱাংটো তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব বুলি আমি আশাবাদী। সমষ্টি কমিটি সৰ্বসন্মতিত মই প্ৰাৰ্থী হয়, সেইটো হয়। মই একেজনেই মানুহ, মই জেনেৰেল ছেক্ৰেটাৰীও ময়ে হয় অসম গণ পৰিষদৰ সুনীল ৰাজকোঁৱৰ, মুখপত্ৰও সুনীল ৰাজকোঁৱৰ হয়। যদি কয় চৰকাৰ ফালৰ পৰা যদি কয় আজিৰ তাৰিখতো মই মানে জ্যোতিষিত আপোনাৰ ভাইচ চেয়াৰমেন হয়, লগে লগে এইটোও সত্য হয় যে অসম গণ পৰিষদৰ খোৱাং বিধানসভা সমষ্টি সৰ্বসন্মতি নহয় প্ৰাৰ্থী দাবীদাৰো হয় যে আমাৰ দলৰ সৰ্বসন্মতি প্ৰাৰ্থী হিচাপে আজি আমাৰ খোৱাং বিধানসভা সমষ্টিয়ে দলৰ নেতৃত্বক মানে আমাৰ প্ৰস্তাৱ আৰু সিদ্ধান্তবিলাক দি আহিছে আৰু এই কথাটোকে আজি ৰাজহুৱা আমাৰ সমষ্টি সমিতিৰ লগত আৰু মই নিজেও উপস্থিত আছোঁ যে সেই কথাটোৱে মূল বস্তুটো। আমি নেগেটিভ কথাটো নেভাবোৱে, সদায় যোগাত্মক মানুহ আৰু যোগাত্মক চিন্তাই আমি আগবাঢ়িছোঁ। গতিকে আমি ইতিমধ্যে দুবাৰ আমাক নিদিওঁতো আমি বিজেপিক সহায় কৰি আছোঁ ন। বিজেপিয়ে কিমানখিনি স্বীকাৰ কৰে নকৰে তেখেতসকলৰ কথা, কিন্তু আমি দুবাৰ বিধায়কজনক আমি দুবাৰ ভোট দিছোঁ ন। আমি ভোট দিবৰ কাৰণে কেম্পেইন কৰিছোঁ, চবেই গাঁঠিধন ভাঙিছোঁ, সেইটোতো সত্য। গতিকে এতিয়া আমাৰ প্ৰাপ্যটো আমি বিচৰাটো এইটো আৰু কোনো দুখ বহনীয় হ'ব নোৱাৰে বা অপৰাধ হ'ব নোৱাৰে বা আমাৰ সমষ্টি কমিটি কোনোবাই জগৰীয়া কৰিব নোৱাৰে। কেলৈ সেইটো জগৰীয়া কৰিবলৈ বিজেপি থলেই নাই, কেলৈ তেওঁলোকে যদি সেইটো থল থাকিলে তেওঁলোকে 15ৰ পৰা 19 জন কেণ্ডিডেট নিবিচাৰিলেহেঁতেন। আমাৰতো এজনহে বিচাৰিছোঁ। যেনেকৈ যোগাত্মক দিশ থাকে তেনেকৈ বহুত ঋণাত্মকো দিশ আমাৰ এই খোৱাং বিধানসভা সমষ্টি গঠন হোৱাত আমাৰ পৰিলক্ষিত হৈছে। খোৱাং সমষ্টিবাসী বহুত বেকফুটলৈ গুচি গ'লোঁ। কেলৈ বেকফুটলৈ গ'লোঁ? যি ঐতিহাসিক আমাৰ মৰাণ, এই মৰাণখন আমি ঐতিহাসিকভাৱে আমি 3টা সমষ্টিৰ ভিতৰত ডিব্ৰুগড়, লাহোৱাল আৰু মৰাণ সমষ্টি আছিলে, সেই মৰাণ সমষ্টিটো বিলুপ্তি হৈ গ'ল। বিলুপ্তিয়ে নহয়, নামাকৰণ যদি সলনি হ'লহেঁতেন বেলেগ কথা, মৰাণৰ নাম সলনি কৰি যদি খোৱাং হ'লহেঁতেন তেতিয়া ক'বলগীয়া একো নাছিল, কিন্তু মৰাণখন সম্পূৰ্ণভাৱে বিলুপ্তি হ'ল বুলি আমি এইকাৰণে ক'ব পাৰোঁ যে খোৱাং সমষ্টি নতুন সমষ্টি বুলি আমি এইকাৰণে যুক্তি সহকাৰে আমি ক'ব পাৰোঁ যে মৰাণখন খোৱাং সমষ্টিত নাই। মৰাণ আগৰ যি মৰাণ টাউনৰ পৰা আদি কৰি মৰাণ দিখাৰী পঞ্চায়ত, তিলৈ পঞ্চায়ত আৰু আমাৰ বামুণবাৰী পঞ্চায়ত ইতিমধ্যে আমাৰ পৰা গুচি গৈ এইটো বেলেগ সমষ্টিত অন্তৰ্ভুক্ত হ'ল, যাৰ ফলশ্ৰুতিত আমাৰ প্ৰতিটো অফিচ
প্ৰতিটো অফিচ যিটো অফিচে আমি চৰকাৰৰ আমি ৰাইজৰ সেৱা কৰিব পাৰে সেই অফিচ আজি তাৰিখত খোৱাং সমষ্টিত এটা অফিচ নাই অতি দুখ লগাকৈ আমি এইটোত এটা বিপৰ্যস্ত হৈছোঁ আমি খোৱাংবাসী খোৱাংখন টাউন মৰাণখন টাউন আছিলে খোৱাং সমষ্টিত সেই মৰাণখনো গুচি গ'ল আৰু আটাইতকৈ দুৰ্ভাগ্য বুলিয়ে কৈছোঁ যে খোৱাং সমষ্টিত খোৱাংখন নাই খোৱাঙৰ কলেজ নাই হাই ছেকেণ্ডেৰী নাই খোৱাঙৰ 60%তকৈ বেছি খোৱাংখন আজি টিংখং সমষ্টিত সোমাই আছে গতিকে আমাৰ ষ্টেডিয়াম গ'ল আমাৰ হস্পিটেল গ'ল আমাৰ যিমান অফিচ আছিলে চব গ'ল আৰু অতিকৈ দুৰ্ভাগ্য বিষয় যে আজি খোৱাং সমষ্টিত 18টা পঞ্চায়ত হ'ব লাগিছিল 18টা পঞ্চায়তৰ ঠাইত আমি 17টা হ'ল আৰু 17টা পঞ্চায়তে যি MLA হ'ল মই যদি কাইলৈ MLA হওঁ 18টা পঞ্চায়তৰ কাম কৰিব লাগিব কেলে যে আমাৰ যি খনিকৰ পঞ্চায়ত আমাৰ অন্তৰ্ভুক্ত হৈছিল খনিকৰ 6টা আমাৰ লগত ৱাৰ্ড থাকিলে বাকী 4টা ৱাৰ্ডহে ডিব্ৰুগড়লৈ গ'ল কিন্তু আমাৰ সেই 4টা ৱাৰ্ড যোৱা ডিব্ৰুগড় ল'লে পঞ্চায়তটো খনিকৰ পঞ্চায়ত আমি 6টা ৱাৰ্ড থাকি আমাৰ খনিকৰ পঞ্চায়তটো আমাৰ বিলুপ্তি হ'ল অৰ্থাৎ মাইনাছৰ পৰা মাইনাছ প্ৰতিদ্বন্দ্বিতা আপুনি বন্ধুত্ব হওক কিবা হওক আপুনি ইলেকশ্যনত যদি দুটা হ'লে নামটোহে বন্ধুত্ব প্ৰতিদ্বন্দ্বী আৰু প্ৰতিযোগিতাই হ'ব ইলেকশ্যন গতিকে মিত্ৰতাটো আমি আছোঁৱেই সেইটো যদি কিন্তু কথাটো নাহেই তাৰমানে আমি মিত্ৰ হিচাপে ভোট দিলোঁ নহয় দুবাৰ আমি বিজেপিক ধৰি ল'লোঁ আমি 10%ৰ 50-50 আমি দিয়া নাই 40%ও দিয়া নাই AGPটো 30%টো আমি ভোট দিছোঁ ন বিজেপিক আমাৰ 30% পায়েতো জিকিছে অকল বিজেপি MLA নহয় এতিয়া বিগত যিজন আমাৰ MLA জিকি গ'ল মৰাণ সমষ্টি তেখেতসকলে যদি ভাবে অকল আমি বিজেপি MLA নহয় এইটো মস্ত ভুল কথা আৰু আমিও যদি কাইলৈ সমৰ্থিত প্ৰাৰ্থী হৈ জিকি যাম AGP MLA নহ'ব নহয় আমাৰ NDA MLA হ'ব NDA MLA হ'বলৈ হ'লে সেই বস্তুৰ দৃষ্টিকোণ হ'লে যদি আমি AGP MLA বুলি ভাবি লওঁ তেতিয়া একেই অভিযোগ আমাৰ পাছলৈ আহিব গতিকে এতিয়া যিটো আগন্তুক ইলেকশ্যন হ'ব নিৰ্বাচন হ'ব এই নিৰ্বাচনত নিশ্চিতভাৱে বিজেপি আৰু AGPৰ মিত্ৰ দল হৈ ইলেকশ্যন হ'ব আৰু এই ইলেকশ্যনত কোনটো সমষ্টি কোনে পাব আমাৰ হাইকমাণ্ডে ঠিক কৰিব সেইটো হাইকমাণ্ড মানে আমাৰ সভাপতি সম্পাদককে আদি কৰি কাৰ্যকৰী সভাপতি আৰু দিল্লীত হ'ব এইটো ডিচিশ্যন এইটো কেৱল আমি যেনেকৈ অসম গণ পৰিষদৰ ৰাজ্যিক কমিটিকে আমি চেণ্ট্ৰেল কমিটি বুলি কওঁ বিজেপিও তেনেকৈ চেণ্ট্ৰেল কমিটি দিল্লীত আছে গতিকে ষ্টেট কমিটিৰ লগত কথা বতৰা পতাৰ লগত ফাইনেল কথাটো চেণ্ট্ৰেল কমিটি হ'ব দিল্লী মানে কেন্দ্ৰীয় তেওঁলোকৰ যিখন মানে সমিতি আমাৰ ষ্টেট সমিতিৰ লগত কথা বতৰা তেখেতসকলে পাতি আৰু আমাৰ পাতি পিনে লাষ্টত ডিচিশ্যন হ'ব আৰু এই ডিচিশ্যনটো এতিয়াও আমি AGPয়ে কেতিয়াও ক'ব নোৱাৰোঁ আমি কেতিয়াও নকওঁ যে আমুক চিটটো চিয়'ৰ আমুকে নেপায় আমিহে পাম এই কথাটো আমি কেতিয়াও নকওঁ কেলৈ আলোচনা কৰিবলৈ বাকী আছে আৰু আলোচনা কৰি এটা সৌহাৰ্দ্যপূৰ্ণভাৱে আমি নিশ্চিত যে বিজেপিয়েও চিট বাঢ়িব AGPও চিট বাঢ়িব এইটো আপোনালোকে ক'ব পাৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰী সমষ্টিত আমি যেতিয়া আমিনগাঁৱত এবাৰ আমাৰ NDAৰ মিটিং হৈছিলে মই মাননীয় মুখ্যমন্ত্ৰী নিজে কৈছে যে আমি 103টা চিটত এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম AGPও এবাৰ চিট বাঢ়িব বিজেপিও চিট বাঢ়িব বুলি তেখেতসকলে 103টা চিট আমি খেলিবলৈ আমাৰ ব্যৱস্থাপনা হৈছে এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ